পাকিস্তানৰ ওপৰত ভাৰতৰ যি আক্ৰমণ সেই আক্ৰমণক লৈ এতিয়া যেহেতু থৰথৰকৈ কঁপিছে পাকিস্তান আৰু এই মুহূৰ্তত আমি জনাইছোঁ দৰ্শকসকলক যে শেষ হৈ গ'ল $10 মিলিয়ন প্ৰস্তুত কৰা যি আচলতে ওছামা বিন লাডেনে গঢ়ি তোলা যি সন্ত্ৰাসবাদীৰ ঘাটি 25 মিনিটৰ ভিতৰতে ভাঙি চাৰখাৰ হৈ পৰিলে আৰু এইখিনি ক'ব লাগিব যে পাকিস্তানৰ যি হাফিজ লস্কৰ ই তৈবাৰ ঘাটি মুৰদিকে মাৰ্কাজ এতিয়া ধূলিচাত হৈ পৰিলে $10 মিলিয়ন ভৰি গঢ়ি তুলিছিলে এই ধৰণৰ সন্ত্ৰাসবাদীৰ ঘাটি কিন্তু সন্ত্ৰাসবাদীৰ ঘাটি মুহূৰ্ততে চকুৰ প্ৰচাৰতে পাকিস্তানীৰ এই বিশেষ সন্ত্ৰাসবাদীক ধ্বংস কৰিলে ভাৰতবৰ্ষই তাৰ পাছতে এতিয়া ক'ব লাগিব যেহেতু 9টাকৈ মুখ্যম আঘাত কৰিছে পাকিস্তানক তাৰ পাছতে এতিয়া পুনৰবাৰ পাকিস্তান চিন্তাত পৰিছে যে পুনৰবাৰ এটেক কৰিব নেকি ভাৰতীয় সেনাই তাকে লৈ এতিয়া চিন্তাত পৰিছে পাকিস্তান আৰু এই মুহূৰ্তলৈকে যি আপডেট এই আপডেট অনুসৰি 9টাকৈ মুখ্যম আঘাত কৰা হৈছে পাকিস্তানক তাৰ লগতে সকলোতকৈ মুখে এতিয়া চৰ্চা লাভ কৰি আছে যে ওছামা বিন লাডেনে গঢ়ি তোলা $10 মিলিয়ন আজমল কাছেবে প্ৰশিক্ষণ লোৱা মুৰিডকে মাৰ্কাজ ধৌলিচাত হৈ পৰা পৰিলক্ষিত হৈছে অপাৰেশ্যন সিন্দুৰৰ টাৰ্গেট কুখ্যাত পাক সন্ত্ৰাসবাদীৰ ঘাটি উৎখাত ঘাটি চাৰখাৰ ধ্বংসস্তূপত পৰিণত হৈছে মুৰিডকে মাৰ্কাজ আৰু এই মাৰ্কাজত কোনে লৈছিল জঘন্য সন্ত্ৰাসৰ পাত তাকে লৈ চৰ্চা লাভ কৰি আছে আৰু এইখিনি ক'ব লাগিব যেহেতু ভাৰতবৰ্ষই চলাইছে ভয়ংকৰ আক্ৰমণ আৰু 9টাকৈ মুখ্যম আঘাত আজমল কাছবে প্ৰশিক্ষণ লোৱা মুৰিডকে মাৰ্কাজ ইতিমধ্যে ধূলিচাত হৈ পৰিছে ভাৰতীয় বায়ুসেনাৰ মিছাইলত উৰি গৈছে 2000 চনত $10 মিলিয়ন আমদানেৰে ওছামা বিন লাডেনে সজা লস্কৰী তৈবাৰ পাঠশালা চীন মুকাম নোহোৱা হ'ল আজমল কাছবৰ প্ৰশিক্ষণ কেন্দ্ৰ সেই বিশেষ যিটো প্ৰশিক্ষণ কেন্দ্ৰ সেই প্ৰশিক্ষণ কেন্দ্ৰটো আচলতে মূল দায়িত্বত আছিলে আজমল কাছব আৰু আজমল কাছবে প্ৰশিক্ষণৰ দায়িত্ব লোৱা সেই বিশেষ মাৰ্কাজ ধূলিচাত হৈ পৰিলে পাকিস্তানৰ হাফিজ ছয়দৰ লস্কৰী তৈবাৰ ঘাটি চাৰখাৰ কৰিলে ভাৰতবৰ্ষই য'ত মৌলবাদৰ পাঠ লৈছিল 2008 চনৰ মুম্বাই আক্ৰমণৰ প্ৰতিটো খলনায়কে আৰু সেই বিশেষ প্ৰশিক্ষণ কেন্দ্ৰটো এতিয়া চাৰখাৰ কৰিলে ভাৰতীয় সেনাই আৰু এইখিনিতে ক'ব লাগিব যে ওছামা বিন লাডেনৰ পৃষ্ঠপোষকতাত 82 একৰ ভূমিত গঢ়ি তোলা হৈছিল সন্ত্ৰাসবাদীৰ বৃহৎ কাৰখানাটো যাৰ নেতৃত্বত আছিল লস্কৰী তৈবাৰ মুৰব্বী হাফিজ ছৈদ ভাৰতৰ আট্টাৰী ৱাঘা সীমান্তৰ পৰা মাত্ৰ 25 পৰা 30 কিলোমিটাৰ দূৰত্বত থকা মাৰ্কাজত প্ৰতি বছৰে প্ৰশিক্ষণ দিয়া হৈছিল সন্ত্ৰাসবাদ চলাই নিয়াৰ বাবে আৰু সৰ্বমুঠ 1000টা সন্ত্ৰাসবাদীক এদৰে প্ৰশিক্ষণ দিয়া হৈছিল ধৰ্মৰ পাঠৰ পৰা অস্ত্ৰৰ প্ৰশিক্ষণলৈকে সকলো প্ৰকাৰে প্ৰশিক্ষণ দিয়া হৈছিল আৰু সেই প্ৰশিক্ষণ কেন্দ্ৰটো ইতিমধ্যে ভাঙি চাৰখাৰ হৈ পৰিছে আমি জনাইছোঁ পুনৰবাৰ দৰ্শকসকলক যেহেতু ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ পৰিল ভাৰতীয় বায়ুসেনাৰ এয়াৰ ষ্ট্ৰাইকত চূৰ্ণ বিচূৰ্ণ হৈ গ'ল লাহোৰৰ গাতে লাগি থকা মুৰিডকে মাৰ্কাজ নামৰ সেই বিশেষ মাৰ্কাজটো লগে যেন স্তব্ধ হৈ গ'ল পাকিস্তানৰ সন্ত্ৰাসবাদীৰ হৃদপিণ্ড পাকিস্তানৰ সন্ত্ৰাসবাদীৰ একমাত্ৰ হৃদপিণ্ড বুলি যাক কোৱা হয় আৰু সেই প্ৰশিক্ষণ কেন্দ্ৰটো এতিয়া ভাঙি চাৰখাৰ কৰিলে ভাৰতীয় সেনাই এয়াৰ ষ্ট্ৰাইকৰ সহায়ত আৰু এইখিনি ক'ব লাগিব যেহেতু ভাৰতবৰ্ষই ঘোষণা কৰিছিলে 7 মে'ত যে সমগ্ৰ ভাৰতৰ 244খন জিলাত যি মক ড্ৰিল আৰম্ভ হ'ব আৰু মক ড্ৰিল মানে যুদ্ধৰ আখৰা আৰু যুদ্ধৰ আখৰাৰ কথা শুনি হয়তো পাকিস্তানে ভাবিছিলে যে ইমান সোনকালে বা নিশাৰ ভিতৰতে এটেক কৰিব নোৱাৰিব ভাৰতবৰ্ষই কিন্তু পাকিস্তান শুই থকাৰ সময়তে নিশাৰ ভাগতে 1 বজাৰ পৰা 1:25 মিনিটৰ ভিতৰতে চাৰখাৰ কৰিলে পাকিস্তানী ঘাটি যিটো ঘাটি আচলতে প্ৰস্তুত কৰি উলাইছিলে ওছামা বিন লাডেনে প্ৰায় $10 মিলিয়ন খৰচ কৰি আৰু $10 মিলিয়ন টকা খৰচ কৰি সেই যি প্ৰশিক্ষণ কেন্দ্ৰ চলাই নিছিলে সেই প্ৰশিক্ষণ কেন্দ্ৰতে শিকোৱা হৈছিলে সন্ত্ৰাসবাদী কেনেকৈ কৰা হয় সন্ত্ৰাসবাদ কেনেকৈ কৰা হয় ধৰ্মৰ পৰা অস্ত্ৰলৈকে কেনেদৰে আনৰ ওপৰত অত্যাচাৰ কৰা হয় চাৰখাৰ কৰা হয় এই ধৰণে প্ৰশিক্ষণ কেন্দ্ৰ গঢ়ি তুলিছিলে আৰু সেই প্ৰশিক্ষণ কেন্দ্ৰ
লাডেনৰ থকা সময়ৰ পৰা বৰ্তমানলৈকে চলি আছিল কিন্তু সেই প্ৰশিক্ষণ কেন্দ্ৰটো মুহূৰ্ততে চকুৰ প্ৰচাৰতে ভাঙি ছাৰখাৰ কৰিলে ভাৰতবৰ্ষৰ সেনাই আৰু এয়াৰ ষ্ট্ৰাইকত এইদৰে সেনাৰ যি আচল টাৰ্গেট আছিল টাৰ্গেটত ভাঙি ছাৰখাৰ হৈ গ'ল পাকিস্তানৰ সেই ঘাটিটো যাক কোৱা হয় পাকিস্তানৰ হৃদপিণ্ড আৰু হৃদপিণ্ড এতিয়া ছাৰখাৰ কৰিলে ভাৰতীয় সেনাই আৰু এই মুহূৰ্তত আমি কৈ আছোঁ দৰ্শকসকলক যে পুনৰ আজিও নিশাৰ ভিতৰতে বা পুৱাৰ ভাগলৈকে হয়তো ধ্বংস হৈ পৰিব নেকি পুনৰবাৰ পাকিস্তান তাৰ বাবে এতিয়া ভয়ত পেপোৱা লাগিছে পাকিস্তান আৰু এই মুহূৰ্তলৈকে পাকিস্তানীক শেষ কৰিবলৈ টাৰ্গেটত পুনৰবাৰ নামিছে ভাৰতবৰ্ষ